বাবে আজি দিনটো এটা অতি স্মৰণীয় দিন ৰেলৱে অভাৰব্ৰিজৰ ওপৰত আমাৰ ৰেলৱে লাইনৰ ওপৰত নতুন অভাৰব্ৰিজ হ'ল কপিলী নদীৰ ওপৰত দ্বিতীয়খন দলং হ'ল আৰু অসমমালাৰ ৰাস্তাটো যি ধৰণে আগবাঢ়ি আছে সি নগাঁও আৰু কামপুৰৰ মাজত দূৰত্ব একেবাৰে নোহোৱা কৰি পেলাইছে ইয়াৰ লগতে কামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনেও নতুন জীৱন পাইছে আৰু কামপুৰৰ ষ্টেডিয়ামখনক আৰু অধিক সজাই পৰাই তোলাৰ বাবে মই প্ৰতিশ্ৰুতি দিছোঁ মই বিশ্বাস কৰোঁ যে আজি কামপুৰত যি ধৰণে উন্নয়ন হৈছে যি ধৰণে কামপুৰ আগবাঢ়িছে বৰহমপুৰ আগবাঢ়িছে সঁচাকৈয়ে মই অত্যন্ত আনন্দিত আৰু মই বিশ্বাস কৰোঁ যে কামাখ্যা প্ৰসাদ দাসৰ প্ৰেৰণাত আৰু জিতু গোস্বামীৰ সীমাহীন কষ্টত বৰহমপুৰ সমষ্টি কামপুৰ আৰু আগুৱাই গ'ল বেংগালুৰুৰ পৰা বেংগলোৰ কামাখ্যা এক্সপ্ৰেছখন আজি ডিৰেইল হৈছিলে বিশেষ আমাৰ মানুহে ক্ষতি পোৱা নাই ওদালগুৰি আৰু বাক্সাৰ একোজন লোক আঘাত হৈছে কিন্তু দুইজন লোক বিপদমুক্ত আৰু তেওঁলোকৰ মই আমাৰ মোৰ অফিচৰ পৰা তেওঁলোকৰ লগত যোগাযোগত আছে তেওঁলোকৰ লগত কথাও পাতিছে দুইজনে বিপদমুক্ত ভূপেন বৰাই কি কংগ্ৰেছৰ পৰা পইচা লয় কিন্তু এটাই কথা যে বিজেপি ইমান গোট ব্লক হ'ল ডিষ্ট্ৰিক্ট কমিটি হ'ল ষ্টেট কমিটি হ'ল এটাও গণ্ডগোল আপোনালোকে দেখা নাপায় আলপিন এটা পৰিলেও শব্দ কিন্তু বিজেপিৰ ইমান ডাঙৰ সাংগঠনিক পৰ্ব হৈ গ'ল কোনেও শব্দ এটাও শুনা নাপায় এইটো হ'ল বিজেপিৰ ডিচিপ্লিন বিজেপিৰ শৃংখলা আৰু সেইকাৰণে বিজেপি ইজ এ পাৰ্টি উইথ ডিফাৰেঞ্চ কামপুৰত আপোনালোকে জানে যে মই এমাহ সৰুতে কামপুৰত আছিলোঁ ককা দেউতা নাতি হাতী বোলছবিৰ ইয়াত অভিনয় কৰিছিলোঁ আৰু এটা চিনেমাখন বা গান এতিয়াও মই কেতিয়াবা ইউটিউবত চাওঁ এটা জীৱনৰ এটা প্ৰাপ্তিৰ মুহূৰ্ত আছিলে শৈশৱলৈ ঘূৰি যাবলৈ মন যায় আজি জিতু গোস্বামীয়ে হাতীটোত উঠুৱাই আকৌ অলপ মোক ল'ৰালি কাললৈ লৈ চুগাৰ মিলত আমাৰ সৰ্বমুঠ চুগাৰ মিলত মাটি এসময়ত 800 বিঘা আছে আজি 100 বিঘা আছে বাকী মাটিখিনিও আমি কৰিব লাগিব কাৰণ যদি ডাঙৰ কিবা প্ৰকল্প কৰিব লাগে 500 বিঘাতকৈ অধিক মাটিটো লাগিব 100 বিঘা মাটিত সৰু প্ৰকল্প 500 বিঘা মাটিৰ ওপৰত ডাঙৰ প্ৰকল্প গতিকে মই লাহেকৈ জিতু গোস্বামীৰ থাকে কিন্তু হাতত কিমান আছে কাগজত কিমান আছে গোটেইখিনি চাই আমি এটা পদক্ষেপ ল'ম যদি ভাল মাটি আছে আমি অসমলৈ এতিয়া বহুত উদ্যোগ আহিব ভাল উদ্যোগ এটা আমি কাম কৰিম মইতো এতিয়া আজিহে আহি শুনিছোঁ গতিকে ইমান ডেফ্টলৈকে মই যোৱা নাই মই মাত্ৰ জিতু গোস্বামীয়ে মোক আজি উল্লেখ কৰিছে এতিয়া আমি চাম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত